আজি মই গাঁৱৰ পৰা আহি লণ্ডনত পঢ়ি আছো নিজৰ ইচ্ছা আকাংক্ষা থাকিলে সকলো সম্ভৱ Hossein Ansari আজি সমগ্ৰ অসমবাসীৰ বাবে এক গৌৰৱৰ ক্ষণ দৰিদ্ৰতা নেওচি লণ্ডনৰ পোৰ্টছমাউথ বিশ্ববিদ্যালয়ৰ পৰা আইন বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লাভেৰে বেৰিষ্টাৰ হ'ল অসম সন্তান দক্ষিণ লণ্ডনত জিলিকিল অসম সন্তান ইলিয়াছ হুছেইন আনসাৰী বেৰিষ্টাৰ ইলিয়াছে অসমৰ সন্তানসকলক সকলোৰে প্ৰেৰণাৰ উৎস হৈ ক'লে যে তোমালোকে মই কিন্তু সেই গাঁৱৰ পৰা আহিছো সেই গাঁৱৰ পৰা উঠি আহি লণ্ডনত পঢ়া-শুনা কৰি আছো বাজি গ্ৰেজুৱেচন আছিল ইউনিভাৰ্চিটি অফ পোৰ্টছমাউথ গ্ৰেজুৱেচন হৈ গল এতিয়া নেক্সট স্টেপত এতিয়া কথাটো হ'ল নিজৰ ইচ্ছা আকাংক্ষা যদি থাকে আমি বহুত কিছু কৰিব পাৰো কাৰণ আমি কো স্কাই ইজ লিমিট নহয় জানো ইংলিশত কোৱা হয় সেই কাৰণে মই সকলো ষ্টুডেণ্টক অনুৰোধ কৰিম মই মাদ্ৰাসা পঢ়িছো হাফিজ পঢ়িছো আলিম পঢ়া-শুনা কৰিছো তাৰ পিছত তোমাৰ মেট্ৰিক হাই সেকেন্ডাৰী ডিগ্ৰী ল এলএলএম তো কথাটো পিছত লণ্ডন জানি তো কথাটো হ'ল এটোৱে নিজৰ ইচ্ছা আকাংক্ষা থাকিলে সকলো বস্তু সম্ভৱ হয় কিন্তু হেতুৰ কাৰণে তুমি চেষ্টা কৰিব লাগিব নিজে গৰীব বুলি দুখীয়া বুলি মুজলুম বুলি গাঁৱত থাকা বুলি নিজকে যদি কেতিয়াবা ভাবা তেনেহলে এটো নহব তোমাৰ ওচৰত নাই বেলেগৰ ওচৰত আল্লাহ সুবহানাহু ওয়া তাআলা ৰাখি থৈ আছে তোমাৰ কাৰণে বেলেগ এজনক উছলা বনাব তুমি যাব লাগিব হেতুৰ কাৰণে সেই কাৰণে মই ষ্টুডেণ্ট সকলক বিনম্ৰভাৱে অনুৰোধ কৰিম আমাৰ গাঁও অঞ্চলত যিসকল বসবাস কৰে মই কিন্তু এই ইমান ডাঙৰ এলিট ক্লাছ ফেমিলিৰ পৰা আহা নাই আমি কৃষক সমাজৰ পৰা আহিছো আমি একেবাৰে দুখীয়া ঘৰৰ পৰা আহিছো গাঁৱৰ পৰা আহিছো সেই কাৰণে ষ্টুডেণ্ট সকলক অনুৰোধ কৰিম তোমালোকে নিজৰ ইচ্ছা আকাংক্ষা থাকিলে পইচাও আহি যায় ডিগ্ৰীও আহিব যাব মান সন্মানো আহিব মানুহেও সন্মান কৰিব তোমাৰ মাত্ৰ 3 পৰা 4 বা 5 বছৰ অলপ কষ্ট কৰিব লাগিব মই লাইফত বহুত কষ্ট কৰিছো মই কেতিয়াও কোৱা নাই কাকো বহুত কষ্ট কৰিছো সময় আহিলে কম এই কাৰণে অলপ কষ্ট আৰু অলপ চেষ্টা কৰি যোৱা নিজৰ লাজ হৰম অলপ এৰাব লাগিব তুমি আজি বেলেগৰ ওচৰত যাবা বা খুজি আনি তুমি পঢ়া-শুনা কৰিবা তুমি যেতিয়া সাকসেস হবা তেতিয়া এইবিলাক সকলো বস্তু পাহৰি যাব মানুহে এই কাৰণে ষ্টুডেণ্টক বিনম্ৰভাৱে অনুৰোধ কৰিম এতিয়াও সময় আছে 2 বছৰ 3 বছৰ বা 4 বছৰ ভালকৈ মেহনত কৰা মেট্ৰিক হাই সেকেন্ডাৰী ডিগ্ৰী ভালকৈ পঢ়া মাস্টাৰ ডিগ্ৰী পিছত অটোমেটিক লৈ যাব চাকৰিও পাই যাব মানুহেও সন্মান দিব এই কাৰণে সকলো ষ্টুডেণ্টক সদায় হেকত মোৰ ফালৰ পৰা আকৌ বেষ্ট উইশেছ জনাইছো মই দোয়া কৰিম তোমালোকৰ ওপৰত বেষ্ট উইশেছ থাকিল সকলোৱে আল্লাহ সুবহানাহু ওয়া তাআলা সফল কৰক আৰু সকলোকে ভাল কাম কৰাৰ কাৰণে তৌফিক দান কৰক এনেদৰেই সুদূৰ লণ্ডনৰ পৰা অসমৰ আগন্তুক প্ৰজন্মক উৎসাহ যোগালে অসম সন্তান তথা অসম গৌৰৱ বেৰিষ্টাৰ হাফিজ অধিবক্তা ইলিয়াছ হুছেইন আনসাৰীয়ে এয়াই হৈছে আমাৰ সৌৰভ দেশৰ গৌৰৱ বেৰিষ্টাৰ ইলিয়াছ হুছেইন আনসাৰী ব্যুৰো ৰিপোৰ্ট টাইম 8